हेलो माय डियर फ्रेंड्स पुनरटी नतुन भिडिओले आपनालोকক आन्तरिक स्वागतम जनाइछु। আজি ইংৰাজী খণ্ডৰ এটি ভিডিও আপোনালোকৰ বাবে আগবঢ়াইছো। ভিডিওটি খুবই গুৰুত্বপূৰ্ণ আৰু যিকোনো পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন দিয়া দেখা যায়। আজিৰ বিষয় হৈছে ওয়ান ওয়ার্ড সাবস্টিটিউশন, এটা শব্দত প্ৰকাশ কৰা। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। Question number 1. A person who hates people. যিজন ব্যক্তিয়ে মানুহক বেয়া পায় বা ঘৃণ কৰে তেওঁ কি বুলি কোৱা হবে এটা শব্দত? বিকল্প দিছে মিসান্থ্ৰপ, ফিলান্থ্ৰপিষ্ট, গভৰ্ণমেণ্ট আৰু নভিচ। এতিয়া চাওক আপুনি কোনটো শব্দ চিনি পায়। আমি যদি চাৰিটা শব্দৰ অৰ্থ যদি ভালদৰে জানি লওঁ তেতিয়া আমাৰ কি হয়, ইয়াৰ অৰ্থবিলাক বা ইয়াৰ যিটো উত্তৰ সেইটো বিচাৰিবলৈ সহজ হয়। ইয়াত চাওক ইয়াৰ অৰ্থটো হৈছে যে এই বাক্যৰ উত্তৰটো হ'ব মিসান্থ্ৰপ। মিসান্থ্ৰপ মানে এ পাৰ্সন হু হেটছ পিপল। তো বাকি কেইটা কি বুজায় এবাৰ জানি লওঁ, তেতিয়া আমাৰ সুবিধা হ'ব যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ইয়াৰ বিপৰীতে যদি হয় যিজন মানুহক ভাল পায়, এ পাৰ্সন হু লাভছ পিপল, তাক কোৱা হয় ফিলান্থ্ৰপিষ্ট। গভৰ্ণমেণ্ট যদি ইয়াৰ শব্দ পাইছে এ পাৰ্সন হু লাভছ ফুড, যিজনে খাই ভাল পায়, বেছি বেছি খাই ভাল পায়। নভিচ মানে এ পাৰ্সন হু ইজ নিউ টু এ জব, যিজন মানে নতুনকৈ চাকৰিত যোগদান কৰিছে তাক কোৱা হয় নভিচ। মানে আমি যিখিনি এনে সাধাৰণতে নিউ কামাৰ বুলি কওঁ যে চাকৰিত যেতিয়া নতুনকৈ থাকে তেওঁলোক নভিচ বুলি কোৱা হয়। গতিকে আমি চাৰিটা অৰ্থ জানিলোঁ আৰু ইয়াৰ লগতে ইয়াৰ অৰ্থ মানে এই যিটো প্ৰশ্ন আছিল আমাক আ পাৰ্সন হু হেটছ পিপল, ইয়াৰ উত্তৰটি আমি জানিলোঁ। দ্বিতীয় প্ৰশ্ন, আ স্পীচ মেড উইদাউট এনি প্ৰিপাৰেশ্যন। স্পীচ মানে বক্তৃতা, কোনোবা এটা ভাষণ যিটো কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ দিয়া হয় তেতিয়া তাক কি বুলি কোৱা হ'ব? ডায়লগ, ৰিটেন, এক্সট্ৰিম, ফৰ্মেল। ফৰ্মেল মানে আনুষ্ঠানিক, ইয়াৰ কোনো ইয়াৰ লগত মিল নাই। ডায়লগ মানে সংলাপ, এইটো নহয়। ৰিটেন মানে লিখিত, এইটো নহয়। এক্সটেম্পৰ, এক্সটেম্পৰ মানে আমি যিটো কওঁ আকস্মিক বক্তৃতা। সাধাৰণতে স্কুল কলেজ এইবিলাকত যিটো প্ৰতিযোগিতা অনুষ্ঠিত হয় আকস্মিক বক্তৃতা, থিতাতে কিবা এটা ভাষণ দিয়া যিটো তাক কোৱা হয় এক্সটেম্পৰ। আ গভৰ্ণমেণ্ট বাই ওৱান পাৰ্সন উইথ এবছলিউট পাৱাৰ্ছ। চূড়ান্ত ক্ষমতা থকা এজন ব্যক্তিৰ এটা চৰকাৰ। এজন ব্যক্তি সেই চৰকাৰটো চলায় তাৰমানে তেওঁৰ হাতত চূড়ান্ত ক্ষমতা থাকে, এতিয়া কি বুলি কোৱা হ'ব? ডেমক্ৰেচি, এইটো নহয়। ডেমক্ৰেচি মানে গণতন্ত্ৰ। ইয়াত মানে কি হয়, জনসাধাৰণৰ দ্বাৰা চৰকাৰ হয় আৰু এজন ব্যক্তিৰ চূড়ান্ত ক্ষমতা নাথাকে। অলিগাৰ্কি মানে এইটো কেইজনমান মানুহৰ চৰকাৰ। এৰিষ্টক্ৰেচি মানে ধনী মানুহৰ চৰকাৰ, কিছুমান ধনী মানুহৰ। অট'ক্ৰেচি এইটো হৈছে ইয়াৰ উত্তৰ। ইয়াক অন্য এটা নাম হৈছে ডিক্টেটৰশ্বিপ, একনায়কত্ববাদ বা স্বেচ্ছাচাৰী চৰকাৰ যিটো আমি কওঁ। গতিকে a government by one person with absolute powers is dictatorship or autocracy। যেনেকৈ আমি হিটলাৰৰ নামটো শুনা পাওঁ ডিক্টেটৰশ্বিপ আহিলে, গতিকে সেই ধৰণৰ চৰকাৰ কোৱা হয়। নেক্সট, a person who treats bone diseases is called। যিজন ব্যক্তি হাড়ৰ বেমাৰৰ চিকিৎসা, মানুহৰ যে হাড়বিলাক হয় হাতৰ ভৰিৰ বা আমাৰ দেহৰ যিবিলাক হাড় আছে এইবিলাকৰ চিকিৎসা যেন তেওঁক কি বুলি কোৱা হয়? চাৰ্জন মানে যিজনে শল্য চিকিৎসা অপাৰেশ্যন কৰে। অৰ্থপেডিচিয়ান মানে যে হাড়ৰ চিকিৎসা কৰে। পেডিয়াট্ৰিচিয়ান মানে যে শিশুৰ চিকিৎসা কৰে, শিশু চিকিৎসক। আৰু চাইকিয়াট্ৰিক মানে যে মনোৰোগ বিশেষজ্ঞ। গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব এন অৰ্থপেডিচিয়ান, অস্থিৰোগ বিশেষজ্ঞ অসমীয়াত যদি কোৱা হয়। আ জিঅ'মেট্ৰিকেল ফিগাৰ উইথ 8 sides। 8টা বাহু থকা এটা জ্যামিতিক আকাৰ, তাক কি বুলি কয়? এটা জ্যামিতিক আকাৰ যাৰ 8টা বাহু আছে। ইয়াত চাওক পেণ্টাগন, হেক্সাগন, অক্টাগন, ট্ৰায়েংগল। এইকেইটাৰ প্ৰত্যেকটোৰ মিনিং বেলেগ বেলেগ হয়। কোনটো হ'ব? ইয়াক মনত ৰাখিব এটা সহজ উপায় আছে। চাওক আমি জানো যে অক্টোপাছৰ কেইটা ভৰি আছে? 8টা। তাক কি কয়? অক্টো। গতিকে অক্ট শব্দ য'ত আছে তাত 8 শব্দ জড়িত আছে, মানে ইয়াত আমাৰ কি হ'ব? অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। বাকীকেইটানে কি বুজায় জানি লওঁ এবাৰ। চাওক ট্ৰায়েংগল আমি যিটো কওঁ ত্ৰিভুজ, এইটো ট্ৰায়েংগল হয় বা ডেল্টা বুলি কোৱা হয়। অক্টাগন মানে অষ্টভুজ পালোঁ। পেণ্টাগন মানে পঞ্চভুজ, 5টা বাহু থকা যিটো হ'ব। হেক্সাগন মানে ষষ্ঠভুজ হয়। চাইড হ'লে আমি কি বুলি কওঁ? চতুৰ্ভুজ সেইটো। গতিকে আমাৰ ইয়াতে কি আছিল? শুদ্ধ উত্তৰটি আছিল জিঅ'মেট্ৰিকেল ফিগাৰ উইথ 8 sides, তাক কোৱা হয় অক্টাগন। আৰু কিটিপটো অক্টোপাছ শব্দটো মনত ৰাখিলে আপোনালোকে পাই যাব। নেক্সট, দ্য ওৱান হু লুকছ এট দ্য নেগেটিভ অৰ ডাৰ্ক ছাইড অফ এভৰিথিং। যিজনে প্ৰত্যেক ক্ষেত্ৰতে নেতিবাচক দিশ দেখা পায়, প্ৰত্যেক কামতে নহ'ব নোৱাৰিম এনেকুৱা যিজন মানুহ নিৰাশাবাদী যেন হয় তেওঁ কি বুলি কোৱা হয়? ফৰ্চুন টেলাৰ মানে যিজন ভৱিষ্যত ক'ব পাৰে, গণক যিটো কয় জ্যোতিষী। মেজিচিয়ান মানে যাদুকৰ, এইটো নহয়।
পেছিমিষ্ট মানে বুজায় যে নিৰাশাবাদী, যে প্ৰত্যেক কামতে ভুল মানে নহয় দেখা পায়, বেয়াটোৱে দেখা পায়, তেওঁ কয় পেছিমিষ্ট বুলি কয়। এইটো আমাৰ অপশ্যন চি উত্তৰ হ'ব। অপটিমিষ্ট মানে আশাবাদী, যে প্ৰত্যেক কামতে ভাল দিশটোহে দেখা পায়, তাক অপটিমিষ্ট বুলি কোৱা হয়। গতিকে দ্য ওৱান হু লুকছ এট দ্য নেগেটিভ অৰ ডাৰ্ক ছাইড অফ এভৰিথিং, তেওঁক কোৱা হয় পেছিমিষ্ট। নেক্সট, আ পাৰ্চন হু ইজ অলৱেজ ডাউটিং আদাৰ্ছ, এজন ব্যক্তি যিয়ে সদায় আনক সন্দেহ কৰে, তেওঁক কি বুলি কোৱা হ'ব? চাওক, কাৰ্পেণ্টাৰ মানে যে কাঠ মিস্ত্ৰী, তেওঁক নহ'ব এইটো। গ'ল্ড স্মিথ মানে যে সোণৰ বস্তু বাহিনী বনায়। আইৰণ স্মিথ মানে যে লোহাৰ বস্তু বাহিনী বনায়। এইটো হ'ল কমাৰ, এইটো হ'ল সোণাৰী, কাৰ্পেণ্টাৰ মানে হ'ল কাঠ মিস্ত্ৰী। তাৰমানে আমাৰ চিনিক মানে যিবিলাক সন্দেহবাদী মানুহ, প্ৰত্যেক কামতে যিবিলাক সন্দেহ কৰে, তেওঁক কোৱা হয় চিনিক। নেক্সট, আ প্লেচ ৱেৰ বিজ আৰ কেপ্ট, য'ত বৰলবিলাক বা মৌমাখি ৰখা হয়, তাক কি বুলি কোৱা হ'ব? ইয়াত এপিয়াৰী, ষ্টাই, এভিয়াৰী, হাট মানে পজাঘৰ, এইটো নহয় বাৰু। এভিয়াৰী মানে হৈছে য'ত চৰাই ৰখা হয়, ষ্টাই মানে য'ত গাহৰি ৰখা হয়, তাৰমানে এইটো এটাও নহয়। এপিয়াৰী মানে হৈছে য'ত মৌমাখি বা বৰল এইবিলাক ৰখা হয় মৌ পালনৰ বাবে। গতিকে আমাৰ অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। নেক্সট, আ পাৰ্চন হু নেভাৰ ড্ৰিংকছ এলকহল, যিজন ব্যক্তিয়ে কেতিয়াও মদ পান নকৰে, তাক কি বুলি কোৱা হ'ব? এলকহলিক মানে যিয়ে নিচা কৰে, তেওঁলোকক এলকহলিক বুলি কোৱা হয়। ড্ৰাংকাৰ্ড বুলি কোৱা হয়। চমেইলাৰ এণ্ড টিটোটলাৰ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব টিটোটলাৰ মানে যি কেতিয়াও মদ পান নকৰে। আৰু চমেইলাৰ হৈছে যে যিবিলাক ৱাইন শ্বপ থাকে, তাত যিজনে মদ দিয়ে, তাৰমানে ৱাইন ৱেটাৰ। সাধাৰণতে ৰেষ্টুৰেণ্টত কি থাকে? ৱেটাৰ থাকে। কিন্তু যিবিলাক কি হয় বাৰ থাকে, ৱাইন বাৰ মানে যিবিলাক মদৰ, য'ত মানে মদ খাব যায়, তাত যিহঁতে মদ মানুহক যোগান ধৰে, তেওঁলোক এই ৱাইন ৱেটাৰ, তেওঁক চমেলিয়াৰ বুলিও কোৱা হয়। নেক্সট, আ পাৰ্চন হু কেন ডু এনিথিং ফৰ মানি, যিজন টকাৰ বাবে যিকোনো কাম কৰিব পাৰে, তেওঁক কি বুলি কোৱা হ'ব? ডেকইট মানে ডকাইত, এইটো নহয় বাৰু। থিফ মানে চোৰ, ব্ৰকাৰ মানে দালাল, এইকেইটা নহয়। এইটো হ'ব মাৰ্চেনাৰী, টকাৰ কাৰণে যিহেতু যিকোনো কাম কৰিব ব্যক্তি, তাক ইংৰাজীত মাৰ্চেনাৰী বুলি কোৱা হয়। নেক্সট, লাইফ ষ্টৰি অফ এ পাৰ্চন ৰিটেন বাই ডেট পাৰ্চন, নিজৰ জীৱনৰ বিষয়ে কোনো ব্যক্তিয়ে লিখা গ্ৰন্থ, তাক কি বুলি কোৱা হ'ব? অটোবায়োগ্ৰাফি, বায়োপিক, বায়োগ্ৰাফি, টপোগ্ৰাফি। চাওক, বায়োগ্ৰাফি মানে হৈছে এজন ব্যক্তিৰ বিষয়ে, জীৱনৰ বিষয়ে অন্য এজন ব্যক্তিয়ে লিখে, তেওঁক সেইটো কোৱা হয় বায়োগ্ৰাফি। যেনেকৈ শেহতীয়াভাৱে ভাৰতৰ এজন অতি সফল উদ্যোগপতি ৰতন টাটা, তেওঁৰ বিয়োগ হৈছে, ইহলীলা সম্বৰণ কৰিছে। তেখেতৰ জীৱন সম্পৰ্কিত অন্য কোনো ব্যক্তিয়ে এখন গ্ৰন্থ লিখে, তাক কোৱা হ'ব বায়োগ্ৰাফি। অসমীয়া শব্দ হৈছে জীৱনী। বায়োপিক মানে হৈছে কোনোবা এজন ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত যদি কোনোবা চিনেমা নিৰ্মিত হয়, তাক কোৱা হয় বায়োপিক। এতিয়া আপোনালোকে নিশ্চয় জানে যে মহেন্দ্ৰ সিং ধোনী, তেখেতৰ জীৱনৰ ওপৰত আধাৰিত এখন চিনেমা আছিল। এই চিনেমাৰ নিশ্চয় আপোনালোকে বহুতে চাইছে আৰু বহুতে ভালো পাইছে। সেই চিনেমাৰ নামটো কি? আপোনাক মোক কমেণ্ট কৰি জনাবচোন। তাত মই এটা ক্লু এটা দি দিছোঁ, তাত হিৰো যিজন আছিল সুশান্ত সিং ৰাজপুত আছিল। গতিকে মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ ওপৰত আধাৰিত যিখন চিনেমা আছিল, সেইখনৰ নাম কি? মোক কমেণ্টত জনাবচোন। এতিয়া চাওক, অটোবায়োগ্ৰাফি মানে হৈছে এজন ব্যক্তিৰ জীৱনৰ বিষয়ে সেইজন ব্যক্তি নিজে যেতিয়া এখন কিতাপ লিখিব, তাক কোৱা হয় অটোবায়োগ্ৰাফি। যেনেকৈ মহাত্মা গান্ধীৰ অটোবায়োগ্ৰাফি হৈছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। ডক্টৰ APJ আব্দুল কালাম, তেখেতৰ অটোবায়োগ্ৰাফি হৈছে উইংছ অফ ফায়াৰ। তাৰমানে আমাৰ এই প্ৰশ্নৰ 11 নম্বৰ উত্তৰ হ'ব অটোবায়োগ্ৰাফি, আত্মজীৱনী বুলি কোৱা হয় অসমীয়া শব্দ। টপোগ্ৰাফি মানে এখন ঠাই, তাত কি মানে সমান নে ওখ নে নদী আছে, পাহাৰ আছে, পৰ্বত, এই বিষয়ে যিটো অধ্যয়ন কৰা হয়, সেইটো হৈছে টপোগ্ৰাফি। গতিকে কুৱেশ্যন নম্বৰ 11ৰ আনচাৰ হৈছে অটোবায়োগ্ৰাফি বা অসমীয়াত আত্মজীৱনী। নেক্সট চাওক, বায়োপিক মানে কি আছিল? মই এটা আ ফিল্ম ড্ৰামাটাইজিং দ্য লাইফ অফ এ পাৰ্টিকুলাৰ পাৰ্চন, টিপিকেলি আ পাব্লিক অৰ হিষ্ট্ৰিকেল ফিগাৰ। যেনেকৈ মংগল পাণ্ডেৰ ওপৰত চিনেমা আছে, তেনেকৈ আজহাৰুদ্দিনৰ ওপৰত চিনেমা আছে, মেৰী কমৰ ওপৰত চিনেমা আছে, এইবিলাক কি বুলি কোৱা হয়? বায়োপিক বুলি কোৱা হয়। কুৱেশ্যন 12, এনিমেলছ ডেট লিভ বোথ অন লেণ্ড এণ্ড ইন ৱাটাৰ, যি প্ৰাণী মাটি আৰু পানী উভয়তে বসবাস কৰিব পাৰে, তাক কি বুলি কোৱা হ'ব? একুৱেটিক মানে যি কেৱল পানীত থাকে, যেনেকৈ মাছ।
কাৰ্নিভৰাছ মানে যিহেতু মাংস খাই জীয়াই থাকে যেনেকৈ বাঘ সিংহ এইবিলাক হাৰ্বিভৰাছ মানে যিহেতু ঘাঁহজাতীয় বস্তু খায় তৃণভোজী প্ৰাণী সেইবিলাক হাৰ্বিভৰাছ বুলি কোৱা হয় তাৰ মানে আমাৰ শুদ্ধ উত্তৰটি হ'ব এম্ফিবিয়ান এম্ফিবিয়ান মানে উভচৰ প্ৰাণী যেনেকৈ ফ্ৰগ ভেকুলী পানীতে থাকিব পাৰে মাটিতে থাকিব পাৰে তাক উভচৰ প্ৰাণী বুলি কোৱা হয় 13 The study of women diseases or disorder is called মহিলাসকলৰ বেমাৰৰ বিষয়ে কৰা অধ্যয়ন তাক কি বুলি কোৱা হ'ব ইউৰোলজি আছিল পেশাবৰ লগত জড়িত পেশাবৰ লগত জড়িত নিউৰোলজি নাৰ্ভ কাৰ্ডিঅলজি হাৰ্টৰ বিষয়ে যদি অধ্যয়ন কৰে মানুহৰ হৃদযন্ত্ৰৰ বিষয়ে অধ্যয়ন কৰা হয় গাইনকলজি মানে হৈছে যিজনে মহিলাসকলৰ বেমাৰৰ বিষয়ে অধ্যয়ন কৰে সেইকাৰণে গাইনকলজিষ্ট বুলি কোৱা হয় স্ত্ৰী ৰোগ বিশেষজ্ঞ যেটা অধ্যয়ন কৰে সেই ডক্টৰক গাইনকলজিষ্ট বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন দা ষ্টাডি অফ পপুলেশ্যন জনসংখ্যাৰ বিষয়ে যদি অধ্যয়ন কৰে তাক কি বুলি কোৱা হ'ব ডাৰ্মাটলজি মানে ছালৰ বিষয়ে যদি অধ্যয়ন কৰে ছালৰ বেমাৰ সম্পৰ্কে তাক ডাৰ্মাটলজিষ্ট বুলি কোৱা হয় ডাৰ্মাটলজি বুলি কয় অৰ্নিথলজি মানে চৰাইৰ বিষয়ে যদি অধ্যয়ন কৰা হয় ডেমোগ্ৰাফি মানে হৈছে জনসংখ্যাৰ বিষয়ে অধ্যয়ন কৰিলে তাক কি বুলি কোৱা হয় ডেমোগ্ৰাফি গতি আমাৰ এই প্ৰশ্নৰ উত্তৰ 14 নম্বৰৰ উত্তৰ হ'ব ডেমোগ্ৰাফি জিঅলজি মানে কি এবাৰ জানি লওঁ the study of earth its structure composition and the processes that changes it over time এনেকৰা মানে পৃথিৱীৰ উৎপত্তি কেনেকৈ হৈছে ইয়াৰ গঠন কি আৰু কেনেকৈ ই বিৱৰ্তন বা পৰিৱৰ্তন হৈ আছে ইয়াক জিঅলজি বুলি কোৱা হয় and it is also known as geoscience বা earth science এক earth science বা geoscience নামেৰেও জনা যায় লাষ্ট প্ৰশ্নটো হৈছে a person who is fond of eating too much যিজনে অত্যাধিক পৰিমাণে খাবলৈ ভাল পায় তাক কি বুলি কোৱা হয় আইৰন স্মিথ কমাৰ এটো নহয় লায়াৰ মানে মিছলিয়া নহয় মেজাৰ মানে যিজন কৃপন গ্লাটুন মানে হৈছে যিজনে খাই খুব ভাল পায় তেওঁ গ্লাটুন বুলি কোৱা হয় ভোজন বিলাসী গতিকে অপচন আমাৰ ডি শুদ্ধ উত্তৰ হ'ব মোৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ প্ৰশ্নোত্তৰ আপোনালোকে আজি প্ৰশ্নোত্তৰ কেনেকা পালে কমেন্ট কৰি জনাবচোন আপোনালোকে বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ' লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ